গুৱাহাটীৰ খ্ৰীষ্টান বস্তি স্থিত হোটেল গেটৱে গ্ৰেণ্ডৱেৰত অসম সন্মিলিত মৰ্চাৰ এখন বৈঠক অনুষ্ঠিত হয়। অজিত কুমাৰ ভূঞাৰ নেতৃত্বত অসমৰ 13টা ৰাজনৈতিক দলসমূহৰ সভাপতি আৰু সম্পাদকে অংশগ্ৰহণ কৰে। ৰাইজৰ দল, অসম জাতীয় পৰিষদ, ৰাষ্ট্ৰবাদী কংগ্ৰেছ, CPIM-L আদি ধৰি অসম সন্মিলিত মৰ্চাৰ প্ৰতিনিধিসকলে অসমৰ বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰে। গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডৱেৰৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন, AN লাইভ। চাৰিগৰাকী অতি প্ৰখ্যাত আন্তৰ্জাতিক পৰিস্থিতি থকা ব্যক্তি অসমলৈ আহিছে আৰু তেওঁলোকে নিজৰ মতে আহিছে, নহয় যে আমি তেওঁলোকক নিমন্ত্ৰণ কৰি আহিছোঁ। তেওঁলোকে গোষ্ঠীয়ে জাতি বিষয়ক লৈ জানিব, প্ৰশান্ত ভূষণৰ দৰে মানুহ, জহৰ চন্দাৰ দৰে মানুহ, চৈয়দা হামিদা, তেওঁলোক অহাৰ কাৰণে আমি অসম নাগৰিক সন্মিলনে এখন নাগৰিক সভা আয়োজন সকলোৱে অনুভৱ কৰিছে। আৰু আমাৰ কম সময়ৰ ভিতৰত দেখা গ'ল যে লখিমপুৰৰ সদনত সম্পূৰ্ণ মানুহে সহায় কৰিছে। আৰু মই তাত সভাপতিত্ব কৰিছিলোঁ। আপোনালোক যিসকল তাত আছিল, কোনোবাই ক'ব পাৰিব যে সভাখন চলি থকা অৱস্থাত বা শেষ হোৱালৈকে কোনোবা এজন বক্তাই তেনেকুৱা কৰিছে? কোনেও নাই কৰা। চৈয়দা হামিদাৰ মই বক্তব্য শুনিছোঁ। আৰু অসমৰ বিশিষ্ট ব্যক্তি, লয়াৰ, ডক্টৰ, সাহিত্যিক, শিল্পী, শিক্ষাবিদ তাত উপস্থিত আছে। মঞ্চত ডক্টৰ অপূৰ্ব বৰুৱাৰ দৰে ব্যক্তি আছে। সকলোৱে শুনি আছে। তেনেকুৱা এটা কথা যদি ক'লেহেঁতেন তেতিয়াহ'লে লগে লগে আমি তাৰ প্ৰতিবাদ কৰিম। কালি এই উচ্ছেদৰ লগত কেলৈ মিলাই দিলে? মই উচ্ছেদৰ বিৰোধিতা কৰা আৰু আনে বিৰোধিতা কৰাৰ মাজত কথা আছে। মোৰ সেইখন সততা আছে। আৰু কি ক'লা? মাদানীৰ কথা ক'ব পাৰিম। মাদানীক মইতো এটা ক'তো আমি শব্দ পোৱা নাই। আমি নাগৰিক সমাজৰ তৰফৰ পৰা মাদানীৰ প্ৰশ্ন, মাদানী কাৰ সৃষ্টি অসমৰ সচেতন ৰাইজে জানে। মাদানী দুজন আছে ইয়াত। এজন কি কয়, যিজনে কৈ আছে এইবোৰ কিবা কিবি উচ্ছেদৰ ওপৰত, বাংলাদেশীৰ ওপৰত, তেওঁ কাৰ লগত ভাল? তুমিতো ইতিহাস ইমান নাজানা, জানা অলপ। তেওঁ ভাল তোমাৰ মুখ্যমন্ত্ৰীৰ লগত। আজি বিশেষকৈ সংবাদ মাধ্যমত এটা বিশেষ কথা এটা চৰ্চা হৈছে যে যোৱাকালি দিল্লীৰ পৰা অহা এগৰাকী ভদ্ৰ মহিলা, তেখেতৰ নাম ছায়েদা হামিদ, তেখেতে যিটো বক্তব্য দি থৈ গ'ল, মানে সম্পূৰ্ণ এটা সাম্প্ৰদায়িক বক্তব্য আৰু অসমৰ মাটি পানীৰ লগত সম্পৰ্ক নথকা দিল্লীৰ পৰা অহা এগৰাকী মহিলাই অসমৰ বাস্তৱ পৰিস্থিতিটোক নুবুজাকৈ যি বক্তব্য ৰাখি গ'ল, এই বক্তব্যক আমি সম্পূৰ্ণ ৰাইজৰ দলৰ ফালৰ পৰা বিৰোধিতা কৰোঁ আৰু আমি তীব্ৰ গৰিহণা জনাইছোঁ। আৰু আগন্তুক দিনত যাতে কোনোৱে অসমৰ বাস্তৱ পৰিস্থিতিক উপলব্ধি নকৰাকৈ এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বক্তব্য, আফলা বক্তব্য যাতে নাৰাখে, তাৰ কাৰণে আমি আহ্বান জনালোঁ। নাগৰিকত্বৰ ক্ষেত্ৰত যে তেখেতে স্পষ্টভাৱে কৈছে যে বাংলাদেশী থাকিলেনো কি অসুবিধা। আজি এই কথাৰ বক্তব্যটোৰ জৰিয়তে অসম চুক্তিৰ 855জন শ্বহীদক অপমান কৰা হৈছে। কাৰোবাৰ যদি অসমত আহিব বা ভাৰতবৰ্ষত আহিবৰ কাৰণে ইমান ইচ্ছা আছে, তেওঁলোকে পাৰপত্ৰ ভিজা লৈ আহক, আমাৰ কোনো তাত ক'বলগীয়া আপত্তি নাই। ভাৰতবৰ্ষত থাকিবলৈ হ'লে প্ৰকৃত নাগৰিক হ'ব লাগিব, স্পষ্ট কথা। ভাৰতবৰ্ষত থাকিবলৈ হ'লে বৈধ প্ৰকৃত নাগৰিকেহে ভাৰতবৰ্ষত থাকিব পাৰিব। আমি যিখিনি খবৰ পাইছোঁ, এই যিটো জমিয়তৰ যিগৰাকী মাদানী কৈছে, সেই মাদানীগৰাকী বদৰুদ্দিন আজমলৰ লগত থকা জমিয়তেহে কৈছে। আৰু এইটো কৈছে নে কোৱাইছে সেই কথাটো সময়ে ক'ব। আজি এই সভাত আমাৰ 15টা আমি ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে অসম আমি গঢ়ি তুলিছিলোঁ। আজি তাৰে 13টা ৰাজনৈতিক দল আজি এই সভাত অংশগ্ৰহণ কৰিছে। সোণোৱাল কছাৰী গণমঞ্চ আহিব নোৱাৰিলে আৰু কমতাপুৰ পিপুলছ ফ্ৰণ্ট তেখেতসকলৰ সভাপতিগৰাকী স্বাস্থ্যজনিত কাৰণত তেখেতসকল আহিব নোৱাৰিলে। গতিকে আমি 13টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছোঁ। আজি সভাই আমি শেহতীয়া অসমৰ যিটো ভয়াৱহ পৰিৱেশ আৰু পৰিস্থিতি, য'ত অসমৰ মৌলিক বিষয়সমূহক তল পেলাই জাতীয় প্ৰশ্নসমূহৰ উত্তৰ যোৱা 9.5 বছৰ আৰু মোদী ডাঙৰীয়াই 11 বছৰতকৈ বেছি সময় শাসনৰ থকাৰ পিছতো দিব নোৱাৰি, এতিয়া তেওঁলোকে কৰা কামৰ কথা যেতিয়া আহে, সেই কোনো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি। এতিয়া কেৱল মাত্ৰ তেওঁলোকে সাম্প্ৰদায়িকতাৰ এক ভয়াৱহ
এক পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ অস্ত্ৰ আৰু সম্বল হিচাপে সাম্প্ৰদায়িকতা আৰু মেৰু বিভাজনক তেওঁ মূল ভেটি বা ভিত্তি হিচাপে ল'ব খুজিছে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ কাঢ়ি লৈ যোৱা কথাটো আৰু দ্বিতীয় দুৰ্নীতি বিশেষকৈ মুখ্যমন্ত্ৰী পৰিয়ালৰ দুৰ্নীতি স্বজন তোষণৰ কথা বতৰাক লৈ আমি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিম আৰু এই সংগ্ৰামী কাৰ্যসূচীটো আমি কংগ্ৰেছকো সামিল হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916